সকলোকে নমস্কাৰ জনাইছোঁ। আজি বঙাইগাঁও জিলাত এডিশ্যনেল চিফ ছেক্ৰেটাৰী ৰবিশংকৰ প্ৰসাদ ছাৰ এণ্ড ছেক্ৰেটাৰী আৰ্বান ডেভেলপমেণ্ট ভাস্কৰ ফুকন ছাৰ আমাক ভেকচিনেশ্যনৰ মপ আপ ৰাউণ্ডত হেল্প কৰাৰ কাৰণে আহিছে। আজি ইয়াতে উপস্থিত সকলোকে মই নমস্কাৰ জনাইছোঁ। আমাৰ জিলাত এতিয়ালৈকে total number of vaccinated doses, first plus second doses, total number of vaccinated doses 8,12,091 আছে। 8,12,091 তার মাজতে ফার্স্ট ডোজ আছে 5,91,061, সেকেন্ড ডোজ 3,02,930 তাতে কোভিশিল্ড আছে 7,84,695 আৰু কোভ্যাক্সিন আছে 27,396। গভর্নমেন্ট অফ ইন্ডিয়া পৰা যে টার্গেট দিছিলে তার মতে আমার ডিস্ট্রিক্টত ফার্স্ট ডোজ ভ্যাকসিনেটেড 106.07% হয়েছে, 106.07%। এন্ড সেকেন্ড ডোজ এতিয়ালৈকে 63.1% হয়েছে, 63.1% হয়েছে। কিন্তু আমি ইন্ডিপেন্ডেন্টলি আমার আশাবিলাকক পঠাই পেলাই হাউস টু হাউস সার্ভে এটা করেছে। তার মতে আমার জেলাত এতিয়াও আমি ফার্স্ট ডোজ পেন্ডিং 8,638 মানুহ আছে বুলি গম পাইছে। তার মাজতে প্ৰেগনেণ্ট আৰু ল্যাকটেটিং মাদাৰ্স আছে, মেডিকেলি কন্ট্ৰা ইণ্ডিকেটেড কেसेस আছে। এইবিলাক কেছ বাদ দি পেলাই আমি এতিয়া যাক আমি এতিয়া দিব লাগে, যাৰ স্বৰূপে আমি 100% ফাৰ্ষ্ট ডোজ ভ্যাকচিনেশ্যন এলিজিবল 18+ পপুলেশ্যনক দিছোঁ বুলি ক'ব পাৰিম। দ্যাট ৱাজ আজি ৰাতিপুৱালৈকে 953 আমি দিব লাগিছিল। আজিৰ দিনত আমি 155 এনেকুৱা মানুহ দিছোঁ। দ্যাট মেক্স আমাৰ 798 আমি অনাগত দিনত দিব লাগিব। আজিৰ দিনত আমি 402 ফাৰ্ষ্ট ডোজ দিছোঁ। দ্যাট ইনক্লুডছ অল আদাৰ পিপল লাইক প্ৰেগনেণ্ট উইমেন অলছো যদি ল'ব বিচাৰে তেখেতো লৈ সকলোৱে মিলি পেলাই 402 ফাৰ্ষ্ট ডোজ হৈছে। এণ্ড আমাৰ সেকেন্ড ডোজ আজি 4,182 হৈছে। এটা কথা মই ক'ব বিচাৰিছোঁ, আমাৰ জিলাত আমি ভ্যাকচিন ৱেষ্টেজৰ ক্ষেত্ৰত আমি ৱেষ্টেজক আমি অতি গুৰুত্ব দি আছোঁ। যাৰ ফলস্বৰূপে আমাৰ কোভিশিল্ড ভ্যাকচিনৰ ৱেষ্টেজ এতিয়া -8.05% আছে, মানে আমাৰ সেভিংস হৈ আছে। কোভিশিল্ড ভ্যাকচিন সাপোজ এটা ভাইলত 10টা ডোজ আছে, আমি 2টা ভাইল যেতিয়া দি আছোঁ আৰু এজনক বা দুজনক আমি এক্সট্ৰা দিব পাৰে বেছড অন অলপমান যে এমাউণ্ট প্ৰত্যেক ভ্যাকচিন ভাইলত অলপ যে বেছি আছে। তো আমি এনেকুৱা আজিলৈকে ভ্যাকচিন 45,480 বেনিফিচিয়াৰিজক আমি সেভ কৰা ভ্যাকচিনৰ পৰাহে ভ্যাকচিনেশ্যন কৰিছোঁ। তো আমি ভ্যাকচিন সেভ কৰি পেলাই 45,480 বেনিফিচিয়াৰিজক এতিয়ালৈকে দিছোঁ। এতিয়া আমাৰ হাতত অ্যাভেলেবল ভ্যাকচিন ষ্টক আছে 38,035 আছে আমাৰ হাতত ভ্যাকচিনেশ্যন ষ্টক আছে। এতিয়া আমাৰ গোটেই কেইজন টিমে আমি ট্ৰেইনিং দিছোঁ আৰু তেখেতে ফিল্ডত আছে। আজি ছাৰো ফিল্ডত গৈছে। আমার মোবাইল টিমস 12টা আছে, প্লাস 2টা MMU টিম আছে। মানে MMU টিমসও আমি মোবিলাইজ কৰি দিম। আমি টাইম মতে 100% ফাৰ্ষ্ট ডোজ ভ্যাকচিনেশ্যন কমপ্লিট কৰিম বুলি কনফিডেণ্ট আছোঁ। আৰু মানে সকলোকে অনুৰোধ জনাই আছোঁ, এতিয়াও কোভিড গাইডলাইন্স ফলো কৰি আমি আগবঢ়াই লৈ যাব লাগিব। আৰু বঙাইগাঁও নিবাসী সকলো ৰাইজক মই আন্তৰিকভাৱে ধন্যবাদ জনাই আছোঁ আমাৰ ভ্যাকচিনেশ্যন ড্ৰাইভৰ লগত কোঅপাৰেট কৰি আমাৰ লগতে একেলগে কাম কৰাৰ কাৰণে।
নমস্কাৰ। আমাৰ উপায়ুক্ত ডাঙৰীয়ানী গোটেই কথাবিলাক কৈছে। এতিয়া আমাৰ ষ্টেটত কোভিডৰ মেনেজমেণ্ট বাকী ষ্টেট পৰা ভালে আছে। আমাৰ যিমান কেছ হৈছে আমি যিমান কণ্ট্ৰল কৰিব পাৰিছোঁ অসমত, এইটো বেলেগ ষ্টেট পৰা বেছি ভাল আমাৰ ষ্টেটত হৈছে। আৰু বঙাইগাঁও ডিষ্ট্ৰিক্ট তাৰ মাজত খুব ভাল জেনেৰেলি ভাল পাৰফৰ্মেঞ্চ আছে। আপোনালোকে চাইছে এতিয়া কি ফাৰ্ষ্ট ড'জ নিয়াৰলি 100%, over 100% achievement আছে, and second dose also it is more than 50%. So we are on track to have 100% vaccination in the district of Bongaigaon. এতিয়া এই যে আমাৰ কেম্পেইন চলি আছে হৰ ঘৰ দস্তক, এইটো মেইন কথা এইটো আছে কি আমি যে থাৰ্ড ৱেভ না ভেৰিয়েণ্ট এইবিলাক যে এতিয়া ওলাই আছে, তাৰ পৰা যদি তাৰ আগতে গোটেই মানুহবিলাক যদি আমাৰ ভেকচিনেটেড হৈ যায়, তেতিয়া ইম্পেক্ট অফ দ্য নিউ এটেক অৰ এনি কাইণ্ড অফ স্প্ৰেড এইটো অল কণ্ট্ৰল হ'ব পাৰে। এইকাৰণে এই 6 দিনা কেম্পেইন যে লোৱা হৈছে, এইটো আমাৰ প্ৰচেষ্টা আছে কি গোটেই এৰিয়া আমি কভাৰ কৰোঁ, আৰু যে ভেকচিনেশ্যন ল'ব পাৰে তাৰ যদি মেডিকেল কণ্ডিশ্যন এনেকুৱা নাই কি ভেকচিন ল'ব নোৱাৰে, তেতিয়া তেখেতসকলক মটিভেট কৰিব লাগে। আৰু এইকাৰণে আপোনাসকলৰো সহায় লাগিব, এৱেৰনেছ হ'ব লাগে। আৰু যিমান আমাৰ চেণ্টাৰবিলাক DC ছেটআপ কৰিছে, ছেক্টৰ ৱাইজ যে টিমবিলাক হৈছে, এইবিলাকৰ যদি জেনেৰেল এৱেৰনেছ থাকে, তেতিয়া মই ভাবোঁ কি আমাৰ ইয়াত দিগদাৰ নহ'ব। আৰু এইটো কেম্পেইনত আমি যে বেলেঞ্চ ফিগাৰ আছে, এতিয়া আজি 155 আৰু কভাৰ হৈছে। চ' উই আৰ হোপফুল কি এইটো বাই দ্য এণ্ড অফ দ্য কেম্পেইন আমি এইটো 100% কভাৰ কৰিব পাৰিম। আৰু বঙাইগাঁও ডিষ্ট্ৰিক্টত কোভিড মেনেজমেণ্ট ক্ষেত্ৰত এইটো এটা ভাল সফলতা হ'ব। মই আৰু বিশেষ নকওঁ, আপোনাসকলক শুভেচ্ছা জনাইছোঁ আৰু আশা ৰাখিছোঁ কি আপোনাসকলৰো আমি সহায় পাম এইটো এৱেৰনেছ জেনেৰেট কৰিবৰ কাৰণে, আৰু এইটো মেছেজ দিবৰ কাৰণে কি ছাইড ইফেক্ট আৰু যে আমাৰ মেডিকেল এভিডেন্স আছে, চাইণ্টিফিক এভিডেন্স আছে, দিছ ইজ ক্লিয়াৰলি ইন ফেভাৰ অফ দ্য ভেকচিন। আৰু কোনো মানুহক এইটো ডাউট হ'ব নালাগে কি এইটো ভেকচিন পৰা আমি লাভ পাম। আৰু যদি তেখেতসকলে আগবাঢ়ি আহে, আমাৰ নিজৰ কাৰণে তেখেতৰ কাৰণে ভাল হ'ব। আৰু ইট ইজ গুড ফৰ দ্য নেবাৰহুড, ইট ইজ গুড ফৰ দ্য ডিষ্ট্ৰিক্ট, ইট ইজ গুড ফৰ দ্য ষ্টেট অলছ'। চ' এইটো কেম্পেইনৰ মূল উদ্দেশ্য আছে। আৰু আমি আজি তেখেতসকলে ষ্টাৰ্ট কৰিছে, এইটো 5 তাৰিখলৈকে এইটো কেম্পেইন চলিব। গোটেই ষ্টেটত এইটো কেম্পেইন চলি আছে, আৰু প্ৰত্যেক ঠাইত এইটোৱে এটেম্প্ট আছে কি যিমান আমাৰ আনভেকচিনেটেড এনে কিবা কাৰণত আগবাঢ়ি অহা নাই, তেখেতসকলক মটিভেট কৰিব লাগে, তেখেতসকলক কভাৰ কৰিব লাগে। থেংক ইউ। আমি লক্ষ্য কৰিছোঁ যে বহু ক্ষেত্ৰত বঙাইগাঁও নহয় বেলেগ জেগাত ভেকচিন ল'বলৈ ৰাজি হোৱা নাই, মান্তি হোৱা নাই তেওঁলোকে। এই ক্ষেত্ৰত চৰকাৰে কিবা ব্যৱস্থা ল'ব লাগিব? এইটোৱে ব্যৱস্থা এইটোৱে আছে কি এতিয়া যদি কিবা কাৰণ আছে, যদি মেডিকেলি কোনোবা কিবা দিগদাৰ আছে, তেতিয়া এইটো আমি অল ফেচ কৰিব পাৰোঁ। কিন্তু যদি এনেকৈ কমপ্লিকেশ্যন নাই, তেখেতৰ কোনো ভেকচিন লোৱা পাছত কিবা কমপ্লিকেশ্যন নহয়, তেতিয়া তেখেতসকলক মটিভেট কৰিবৰ কাৰণে এইটো কেম্পেইন লঞ্চ কৰা হৈছে। আৰু আগতে চেণ্টাৰবিলাক ফিক্স কৰা হৈছিলে, মানুহক চেণ্টাৰত আহিব লাগে। এতিয়া আমাৰ টীম ডিচিসকল তেখেতসকলে একটা টীম বনাই দিছে, এইটো ঘৰত গৈ আছে। যে ঠাইৰ পৰা আমি এইটো কভাৰেজ পোৱা নাই, আমি খবৰ পাইছোঁ, আমাৰ ৰেকৰ্ডত আহিছে কি এইবিলাক ঘৰত এতিয়া তেওঁলোক লোৱা নাই, এইটো আমাৰ টীম, গভৰ্ণমেণ্টৰ টীম এইটো ঘৰত গৈ আছে। চ' এইটো এটেম্প্ট আছে কি আমি যদি কিবা ভুল ভ্ৰান্তি আছে, কিবা একটা ডাউট আছে, কিবা হেজিটেঞ্চি আছে, এইটো দূৰ কৰিবৰ কাৰণে কেম্পেইন লঞ্চ কৰা হৈছে। কি বঞ্চিত হ'ব? এইটো এতিয়া নিগেটিভ এইটো লোৱা নাই চৰকাৰে এতিয়া ভাবি আছে কি আমি মটিভেট কৰিলে মানুহবিলাক আগবাঢ়ি আহিব, এইকাৰণে কি এইটো তেখেতৰো লাভ আছে। আৰু মতলব কমিউনিটি এজ এ হোল অলছ' বেনিফিটছ। এইকাৰণে কি আগৰ যদি কোনোবা কমিউনিটিত যেনেকৈ আমি আমেৰিকাত খবৰ পালোঁ কি অল মানুহবিলাক ভেকচিনেশ্যন
এইটো ভাগ লোৱা নাই তেতিয়া এইটো স্প্ৰেড হ'ল তাৰপিছত আৰু এইটো গোটেই কমিউনিটি এফেক্ট কৰিলে চ' এনেকৈ যদি আমি দ্যাট ক্লাৰিটি দ্যাট আণ্ডাৰষ্টেণ্ডিং ডেভেলপছ আৰু এইটো কেম্পেইনত আমাৰ পলিটিকেল লিডাৰশ্বিপো ইনভলভ আছে আমাৰ ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভ তেখেতসকলেও ইনভলভ আছে আমি এইটো ট্ৰাই কৰি আছোঁ কি নিজে মটিভেট হ'ব লাগে এতিয়া সা সুবিধা বাদ দিয়া এইটো চৰকাৰে বিবেচনা কৰা নাই এতিয়া পজিটিভ মটিভেশ্যন কেনেকৈ আমি মটিভেট কৰিব পাৰোঁ বুজাব পাৰোঁ এইটোৱে প্ৰচেষ্টা চলি আছে 100% attainment হোৱাৰ পিছত ফাৰ্ষ্ট ড'জ এণ্ড ছেকেণ্ড ড'জ প্ৰট'কলত কিবা ডিফাৰেঞ্চ আহিব নেকি কোভিড প্ৰট'কল এইটোতো যেনেকৈ স্প্ৰেড এতিয়া কণ্টেইন হৈছে বহুতখিনি শিথিলতা আহিছে ইট হেজ বিন ৰিলেক্স টু এ লাৰ্জ এক্সটেণ্ট মুভমেণ্ট হেজ বিন ৰিলেক্স কিন্তু আপোনালোকৰ নিজেই ইউ আৰ এছ'চিয়েটেড উইথ দ্য নিউজ এতিয়া যে আমি গ্ল'বেল নিউজ পাই আছোঁ এতিয়া সাউথ আফ্ৰিকা ভেৰিয়েণ্ট কিবা ওলাইছে সাউথ আফ্ৰিকাৰ পৰা মানুহ ইণ্ডিয়া ট্ৰেভেল কৰিছে ইণ্ডিয়া কোনোবা পাৰ্টত গৈ আছে এতিয়া তাত একটা ৰেষ্ট্ৰিকশ্যন কৰা হৈছে এতিয়া ট্ৰেভেলৰ ওপৰত কিবা বাধা দিয়া হ'ব কিন্তু অসমত এইটো আহিছে নাহিছে আমাৰ এয়াৰপৰ্টত চেক থাকে ভেকচিনেশ্যন ষ্টেটাছ ইজ চেকড আপ যদি কোনোবা এনেকৈ লাগিছে কি কিবা বেমাৰ হ'ব পাৰে then there is a protocol for that. So those standard operating procedures are there. But as of now, new protocol has not been designed. যে আমাৰ আগৰ পৰা চলি আছে এইটোৱে চলি থাকে চিলড্ৰেন ক্ষেত্ৰত এতিয়া তলক এইটো ডিচিজন হোৱা নাই কিন্তু এইটো আগত ছেচুৰেট হৈ যোৱা পাছত আই থিংক বাই দ্যাট টাইম গভৰ্ণমেণ্ট অফ ইণ্ডিয়াও চিন্তা কৰি আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া যেতিয়া একটা ছিগনেল তাত পৰা দিব তেতিয়া গোটেই ষ্টেটবিলাক এইটো ফ'ল' কৰিব কৰি আছোঁ আজি তেখেতে আমাৰ জিলাত আহিছে আৰু কেইটামান লোকেশ্যনটো গৈছে তেখেতৰ এক্সপিৰিয়েঞ্চ আৰু আমাৰ কাৰণে যি এডভাইচ আছে এইটো শ্বেয়াৰ কৰাৰ কাৰণে নমস্কাৰ সন্মানীয় এডিশ্যনেল চিফ ছেক্ৰেটাৰী ছাৰ সন্মানীয় উপায়ুক্ত নাগৰিয়ানী আৰু অতি শ্ৰদ্ধাৰ আমাৰ বঙাইগাঁও জিলাৰ বিভিন্ন সংবাদ মাধ্যমৰ পৰা অহা প্ৰতিনিধিসকল আজি মোকো ইয়াত অবজাৰ্ভাৰ হিচাপে ইয়াত নিযুক্তি দিছে আৰু আজি মই এই কেইটামান জেগা ঘূৰিছোঁ আজি দিনৰ ভাগত বিশেষকৈ মই আমাৰ নৰ্থ ৱেষ্ট ৰেলৱে কলনী যিটো তাত গৈছিলোঁ আৰু ইপিনে বিদ্যাপতি বোলা এখন জেগা আছে তালৈ গৈছিলোঁ তাত দেখিছোঁ এটা কথা মোৰ প্ৰথমতে ভাল লাগিল এইটোৱে যে প্ৰায়বিলাক মানুহৰ তাত ভেকচিনেশ্যন হৈছে তাত আৰু ছাৰে কোৱাৰ নিচিনাকৈ আমাৰ বঙাইগাঁও জিলাত যিটো অসমৰ ভিতৰতে যিখিনি ধৰক মানে আগশাৰী ডিষ্ট্ৰিক্ট আছে তাৰে ভিতৰত এই ক'ভিডৰ ক্ষেত্ৰত বঙাইগাঁওখন এখন আগশাৰী ডিষ্ট্ৰিক্ট য'ত নেকি 100কেও বেছি পাৰ্চেণ্টেজ আমাৰ ফাৰ্ষ্ট ড'জ অফ ভেকচিনেশ্যন মানে হৈ গ'ল আমাৰ আৰু ছেকেণ্ড ড'জৰো অভাৰ 50% হৈ গ'ল আমি দেখিছোঁ যে এইটো ফিল্ডত মই দেখি পাইছোঁ হয় সৰহসংখ্যক মানুহে ভেকচিনেটেড কিন্তু তাৰ মাজতে কিন্তু কেইঘৰমান বা এজন দুজন মানুহ মই মাজে মাজে আমি দেখা পাইছোঁ আশা কৰ্মী তেখেতসকলে মানে মাৰ্ক কৰি থৈ দিছে এগৰাকী মাইকী মানুহ দেখিলোঁ নামটো মই নকওঁ বাৰু তেখেত আচলতে মানে হাজবেণ্ড বেলেগত কাম কৰা সময় পোৱা নাই তাৰমানে মানে ভেকচিনেশ্যন নিজেই ল'বলৈ তাতে গৈ পেলাই কিন্তু আমি ভেকচিনেশ্যনটো দিয়াই দিলোঁ তেতিয়া খুব ভাল পালে মানুহগৰাকীয়ে ঠিক তেনেকৈ আৰু বিদ্যাপতিটো দেখিছোঁ কিছুমান মানুহে তেনেকৈ খুব কম সংখ্যক মানুহ তেনেকৈ ভেকচিনেশ্যন লোৱা নাছিল কিন্তু আজি আমি মটিভেট কৰি পেলাই আমি তেনেকৈ মানে ভেকচিনেটেড কৰিবলৈ সক্ষম হ'লোঁ সেইকাৰণে মই এটা কথাই ক'ব বিচাৰিছোঁ যে যিবিলাক মানুহ এতিয়া ধৰক এতিয়াও লোৱা নাই তাৰমানে ধৰক খুব কম সংখ্যক যদিও সেইখিনি ধৰক এনেকৈ আমি মটিভেট কৰি পেলাই আমাৰ যিটো এতিয়া বৰ্তমান হৰ ঘৰ দস্তক যিটো প্ৰগ্ৰেম এই প্ৰগ্ৰেমটো অনুসৰি আমি নিজে গৈ পেলাই তেখেতসকলক আমি মটিভেট কৰি পেলাই আমি ভেকচিনেশ্যন ল'বলৈ আমি তেওঁলোকক আমি ইনস্পায়াৰ কৰিছোঁ বা তেওঁলোকক আমি মানে ল'বলৈ আমি অনুৰোধ কৰিছোঁ আৰু সেইমতে সৰহসংখ্যকে লৈছে তেওঁলোকে আজি মই যিটো দেখিলোঁ আৰু এই ক্ষেত্ৰত মই এটাই কথা ক'ম যে আপোনালোকৰো ইয়াত সহায় সহযোগিতা আমি বিচাৰিছোঁ সেইকাৰণে যে আপোনালোকৰ যিখিনি কথা আপোনালোকে কয় সংবাদ মাধ্যমত তাৰ ইম্পেক্ট খুব বেছি হয় আৰু সাধাৰণ ৰাইজে আপোনালোকৰ ইলেক্ট্ৰনিক মাধ্যমতে হওক বা প্ৰিণ্ট মিডিয়াতে হওক সেইখিনি কথাখিনি খুব সোনকালে হৃদয়ংগম কৰে সেইকাৰণে আপোনালোকৰ কথাখিনিও তেখেতসকলে যিহেতু হৃদয়ংগম কৰে খুব ভাল কৰে কিন্তু আপোনালোকৰ এটা ইয়াত ইতিবাচক ভূমিকা আছে বুলি ভাবোঁ মই আৰু আহি খুব ভাল পাইছোঁ মই যে ইয়াত কামখিনি
চোফাৰ সুন্দৰভাৱে হৈছে এইখিনিয়ে মোক ক'বলগীয়া ধন্যবাদ ধৰক আমাক আমাৰ ডিষ্ট্ৰিক্টলৈ অহাৰ কাৰণে আৰু আমাক এডভাইচ দিয়াৰ কাৰণে আমি আশাবাদী আমি অনাগত দিনত 100% আমাৰ ফাৰ্ষ্ট ড'জ কমপ্লিট কৰিম বুলি আৰু যিমান পাৰে আমি আমাৰ ছেকেণ্ড ড'জো আগবঢ়াই লৈ যাম বুলি মই আশাবাদী তাৰ লগতে মই আমাৰ বঙাইগাঁও এডমিনিষ্ট্ৰেশ্যন টীম আৰু হেল্থ টীমক আন্তৰিকভাৱে ধন্যবাদ জনাই আছোঁ আজি ইয়াতে আমাৰ লগত আমাৰ DDC ভাস্কৰ দাস আছে ADC ইনচাৰ্জ হেল্থ এণ্ড ভেকচিনেশ্যন পংকজ চামু আছে ADC মেজিষ্ট্ৰেচি নৱজ্যোতি ওঝা আছে আমাৰ SDO চিভিল ADC ইনচাৰ্জ আভেপুৰী সাব ডিভিজন পাৰ্থ আছে SDO সদর মোগেন নাৰা আছে assistant commissioners Shilpi Rekha Pandit and Shyama Saikia, DIPRO Vinu Rajvanshi and Joint Director of Health Ase Aru DPM NHM Ase Aru Amar NHM or Pora Amar in charge vaccination or nodal officer hisabe Anand Sharma Ase Aru Apani Hokol Amar Hambadik Bandhu Hokol Hokoloke मैं आंतरिक भावे धन्यवाद जनाई आसु जेतिया परा कोविड चली आसे तेतिया परा एतियालोके आमाक कन्स्ट्रक्टिव क्रिटिसिजम और एप्रिसिएशन दी पेलाई आमार उत्साह अपनी जारी राखिसे तार कारणे मैं सकलोके आंतरिक भावे धन्यवाद जनाई आसु और मैं राइजक सकलोके धन्यवाद जनाई आसु और आपनार जोगेदी मैं अनुरोध जनाई आसु अनागत दिनतो आमी कोविड प्रोटोकल मानिए आमार गोटेकिटा प्रोग्राम्स करिब लागिब आमी वेव 1 एंड वेव 2 आमी बहुत सफर करिसु बहुत इकोनॉमिक लॉस होइसे আকো যদি কিবা কাৰণত কোভিড আকো এটা ৱেভ আহে বঙাইগাঁৱত আমি সকলোৱে সেফ থাকিব লাগে তাৰ কাৰণে মাস্ক প্ৰদান কৰিব লাগিব হ্যান্ড স্যানিটাইজ কৰিব লাগিব আৰু ডিস্টেন্স মেইনটেইন কৰি আমাৰ নিজৰ কাম আমি ভালদৰে কৰি থাকিব লাগিব আকো এবাৰ সকলোকে মই আন্তৰিকভাৱে ধন্যবাদ জনাই আছো থ্যাংক ইউ